মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজিৰ এইটো ভিডিঅ'ত আমি ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম। আজি আমি এইটো ভিডিঅ'ত ডিটাৰমিনাৰ্ছৰ কিছুমান ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ, যিবিলাক কুৱেশ্যনছ সচৰাচৰ পৰীক্ষাত আহি থাকে। ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, যাতে সময়মতে তোমালোকে মোৰ ভিডিঅ'কেইটাৰ ন'টিফিকেশ্যনছ পাই যোৱা। ব'লা এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া কথা হ'ল, পৰীক্ষাত ডিটাৰমিনাৰ্ছৰ কুৱেশ্যন আহিলে আমি কেনেদৰে ছল্ভ কৰিম, আমি কেনেদৰে সমাধান কৰিম, সেইটো বিষয়ে আমি ইয়াত শিকিম। তোমালোকে স্ক্ৰীণত নিশ্চয় চাব পাৰিছা, একেবাৰে ওপৰত লিখা আছে ডিটাৰমিনাৰ্ছ। এতিয়া চোৱা কুৱেশ্যন, তলত লিখা আছে কিউ কুৱেশ্যন, চুজ দ্য ৰাইট ডিটাৰমিনাৰ্ছ ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন এণ্ড ফিল আপ দ্য গেপছ। চুজ দ্য ৰাইট ডিটাৰমিনাৰ্ছ, তোমালোকে শুদ্ধ ডিটাৰমিনাৰ বাছি উলিওৱা। চুজ মিনছ হৈছে বাছি উলিওৱা, পচন্দ কৰা। চুজ দ্য ৰাইট ডিটাৰমিনাৰ্ছ, তোমালোকে শুদ্ধ ডিটাৰমিনাৰ্ছ বাছি উলিওৱা ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন, যিবিলাক অল্টাৰনেটিভছ দিয়া হৈছে ব্ৰেকেটৰ ভিতৰত যিবিলাক অল্টাৰনেটিভ, যিবিলাক অপশ্যন দিয়া হৈছে, সেই অল্টাৰনেটিভৰ মাজৰ পৰা, ফ্ৰম এমং মিনছ হৈছে মাজত, ফ্ৰম এমং মাজৰ পৰা, দি অল্টাৰনেটিভছ গিভেন, যিবিলাক অল্টাৰনেটিভ দিয়া হৈছে, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত যিবিলাক অপশ্যন বা অল্টাৰনেটিভ দিয়া হৈছে, এণ্ড ফিল আপ দ্য গেপছ, আৰু গেপবিলাক পূৰণ কৰা। ফিল আপ মিনছ হৈছে পূৰণ কৰা, দ্য গেপছ মানে খালী ঠাই, যিবিলাক খালী ঠাই দিয়া হৈছে সেই খালী ঠাইবোৰ পূৰণ কৰা। এইটো আছিল কুৱেশ্যন আমাৰ। এতিয়া 2010 চনত মেট্ৰিক পৰীক্ষাত যিবিলাক কুৱেশ্যন আহিছে, যিবিলাক চেণ্টেন্স আহিছে ডিটাৰমিনাৰ্ছৰ, সেইবিলাক আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে এটা এটাকৈ চাবা, ভালদৰে বুজিবলৈ চেষ্টা কৰিবা, কলম বহি লৈ বহিবা। এতিয়া চোৱা এ নম্বৰ চেণ্টেন্সটো, মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট, ব্ৰেকেটত দিছে এ এন দা। এতিয়া এই চেণ্টেন্সটোত চোৱা, মাজত খালী ঠাই দিছে, খালী ঠাইৰ পিছত দিছে NCC। এতিয়া খালী ঠাইত কোনটো আৰ্টিকেল ব্যৱহাৰ হ'ব? ব্ৰেকেটত তিনিটা আৰ্টিকেল দিছে, এ এন দা। এই তিনিটাৰ ভিতৰত কোনটো হ'ব শুদ্ধ ডিটাৰমিনাৰ, কোনটো শুদ্ধ আৰ্টিকেল ইয়াত বহিব, সেইটো বহাব লাগিব। এতিয়া আমি কেনেকৈ বহুৱাম, আমি কেনেকৈ এইটো মানে সমাধান কৰিম, খালী ঠাই কেনেকৈ পূৰণ কৰিম, কোনটো পদ্ধতিত কৰিম, ব'লা আমি বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া আমাৰ ডিটাৰমিনাৰ্ছ বহুৱাবলৈ হ'লে আমাৰ চাব লাগিব, খালী ঠাইৰ পিছত আমাৰ যিটো শব্দ দিছে, আমাৰ সেই শব্দটো চাব লাগিব। এতিয়া ইয়াত আমাক আৰ্টিকেল বহুৱাবলৈ দিছে, ব্ৰেকেটত যিহেতু আৰ্টিকেল আছে, আমি জানো আৰ্টিকেল তিনিটা, এ এন দা। এতিয়া আৰ্টিকেল বহুৱাবলৈ হ'লে খালী ঠাইত আমাৰ চাব লাগিব, খালী ঠাইৰ পিছত যিটো শব্দ দিছে, এই শব্দটোৰ প্ৰথম যিটো আখৰ আছে, যিটো লেটাৰ আছে, সেই আখৰটোৰ উচ্চাৰণ কিহেৰে আৰম্ভ হৈছে? ভাৱেলেৰে আৰম্ভ হৈছে নে কনচনেণ্টেৰে আৰম্ভ হৈছে? স্বৰবৰ্ণৰে আৰম্ভ হৈছে নে ব্যঞ্জন বৰ্ণৰে আৰম্ভ হৈছে? সেইটো চাব লাগিব। এতিয়া পৰীক্ষাত যদি খালী ঠাইৰ পিছত তেনেকুৱা শব্দ দিয়ে, যিটো শব্দৰ উচ্চাৰণ ভাৱেলেৰে আৰম্ভ হৈছে, যেনে NCC, MCC, NM থাকে, যেনে আমাৰ এনেকুৱা আখৰ যদি থাকে, লেটাৰ যদি থাকে, যিবিলাকৰ উচ্চাৰণ ভাৱেলেৰে আৰম্ভ হয়, তেনে অৱস্থাত আমাৰ আৰ্টিকেল এন ব্যৱহাৰ হ'ব, NNCC হ'ব। এন, ইয়াত আমাৰ প্ৰথম আখৰটো হৈছে এন, আৰু এনৰ উচ্চাৰণ যেতিয়া আমি আৰম্ভ কৰোঁ, তেতিয়াহ'লে ভাৱেলেৰে আৰম্ভ হয়, এন চোৱা, এ এন ইংৰাজীত এন যেতিয়া আমি উচ্চাৰণ কৰোঁ, তেতিয়াহ'লে উচ্চাৰণটো আমাৰ ইংৰাজীত এনেৰে আৰম্ভ হয়, আৰু অসমীয়াত এ দন্ত্যান্ন এন এ স্বৰবৰ্ণ, গতিকে স্বৰবৰ্ণৰে বা ভাৱেলেৰে উচ্চাৰণটো আৰম্ভ হয়, গতিকে ইয়াত আমি এন ব্যৱহাৰ কৰিম, এন আৰ্টিকেল ব্যৱহাৰ কৰিম খালী ঠাইত। আৰু বাক্যটো এনেদৰে হ'ব, মাই ব্ৰাদাৰ ইজ NCC কেডেট। ঠিক আছে, তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া পৰীক্ষাত যদি এনেকুৱা শব্দ দিয়ে, শ্বৰ্ট ফৰ্ম দিয়ে বা ফুল ফৰ্ম দিয়ে খালী ঠাইৰ পিছত, যিটো শ্বৰ্ট ফৰ্ম বা ফুল ফৰ্মৰ উচ্চাৰণ ভাৱেলেৰে আৰম্ভ হৈছে, তেতিয়াহ'লে আমাৰ আৰ্টিকেল এন ব্যৱহাৰ কৰিব লাগিব।
এতিয়া নেক্সট আমি সেন্টেন্সটো চাওঁ নম্বৰ বি ফাৰ্ষ্ট ৰিড ডেশ বুকছ ইউ হেভ উইথ এতিয়া এই সেন্টেন্সটো চাবা খালি ঠাইত দিছে সৰি ব্ৰেকেটত দিছে আমাৰ ফিউ এফ ইউ দ্য ফিউ ফিউ এফ ইউ দ্য ফিউ আগতে ফিউ এফ ইউ দ্য ফিউ কেনেকুৱা নাউনৰ আগত ব্যৱহাৰ হয় এইবিলাকৰ অৰ্থ কি সেইটো আগতে আমি জানি লওঁ প্ৰথম কথাটো হৈছে ফিউ এফ ইউ দ্য ফিউ এই তিনিওটা কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় এইটো তোমালোকে মনত ৰাখিবা কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউন মানে যিবিলাক শব্দক আমি গণিব পাৰি কাউণ্ট কৰিব পাৰি সেইবিলাকক কাউণ্টেবল নাউন বুলি কোৱা হয় আৰু ফিউ এফ ইউ দ্য ফিউ এই তিনিওটা কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল এই তিনিওটাৰ অৰ্থ আমাৰ জানিব লাগিব কোনটোৰ কি অৰ্থ তেতিয়াহে আমি পৰীক্ষাত শুদ্ধকৈ আমি মানে ব্যৱহাৰ কৰিব পাৰিম বহুৱাব পাৰিম দ্য ফিউ মানে কি দ্য ফিউৰ অৰ্থ হৈছে যিমানখিনি আছে গোটেইখিনি কাৰোবাৰ তাত যিমানখিনি আছে যিটো বস্তু আছে সেই গোটেইখিনি তো যিমান আছে তাৰ গোটেইখিনিক বুজায় দ্য ফিউ আৰু এফ ইউ অৰ্থ হৈছে কিছু অলপ পৰিমাণ আৰু ফিউৰ অৰ্থ হৈছে একেবাৰে কম নোহোৱাৰ নিচিনা মানে নিগেটিভ সেন্স দিয়ে এইটোৱে নিগেটিভ অৰ্থ দিয়ে ফিউৱে ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা তো ফিউ মানে একেবাৰে কম নোহোৱাৰ নিচিনা এইটোৱে নিগেটিভ অৰ্থ দিয়ে নথকা অৰ্থ দিয়ে আ ফিউ এফ ইউ এইটোৰ অৰ্থ হৈছে কিছু অলপ পৰিমাণ দ্য ফিউৰ অৰ্থ হৈছে যিমান আছে তাৰ গোটেইখিনি এতিয়া পৰীক্ষাত যদি আমাক ব্ৰেকেটৰ ভিতৰত এফ ইউ দ্য ফিউ দিয়ে এতিয়া আমি কেনেকৈ সমাধান কৰিম আমি খালী ঠাইত কোনটো ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম সেইটো হৈছে আমাৰ লক্ষণীয় চাবলগীয়া এতিয়া আমাৰ চাব লাগিব খালী ঠাইৰ পিছত যিটো নাউন দিছে যিটো শব্দ দিছে সেইটো কাউণ্টেবল নে আনকাউণ্টেবল যদি আনকাউণ্টেবল আমি গণিব নোৱাৰি সেই বস্তুটোক তেতিয়াহ'লে লিটিল এ লিটিল দ্য লিটিল এই তিনিওটাৰ ভিতৰত যিকোনো এটা হ'ব এই তিনিটাৰ ভিতৰত যিকোনো এটা হ'ব লিটিল এ লিটিল দ্য লিটিল যদি আনকাউণ্টেবল হয় আৰু যদি কাউণ্টেবল হয় তেতিয়াহ'লে ফিউ এফ ইউ দ্য ফিউ এই তিনিটাৰ ভিতৰত যিকোনো এটা হ'ব এতিয়া এই তিনিটাৰ ভিতৰত কোনটো হ'ব কোনটো শুদ্ধ হ'ব সেইটোহে মেইন কথা এতিয়া চাব লাগিব প্ৰথমে আমাৰ লক্ষণটো চাবা তোমালোকৰ ভিতৰত বহুত ছাত্ৰ ছাত্ৰী আছে যিবিলাকে মানে অনুবাদ কৰিব নাজানে অৰ্থ নাজানে সেইবিলাকৰ কাৰণে ট্ৰিক আছে ট্ৰিকটো হৈছে যদি তোমালোকে চাবা খালী ঠাইৰ পিছত যিটো নাউন দিছে সেই নাউনৰ পিছত যদি হেভ আছে সচৰাচৰ যিবিলাক লক্ষণ থাকে পৰীক্ষাত যিবিলাক বাক্য দিয়ে সেইবিলাক বাক্যৰ কথা কৈছোঁ যে খালী ঠাইৰ পিছত যিটো নাউন আছে নাউনৰ পিছত চাবা যদি তোমাৰ ছাবজেক্টৰ পিছত হেভ আছে বা হেজ আছে বা হেড আছে বা আৰ্ণ আছে আৰ্ণ আছে এইবিলাক লক্ষণ সচৰাচৰ থাকে এইবিলাক যদি আছে হেভ আছে হেজ আছে হেড আছে আৰ্ণ আছে এইবিলাক আছে এইকেইটাই দিয়ে বেছি পৰীক্ষাত তেতিয়াহ'লে বুজিবা তাত কি হ'ব খালী ঠাইৰ পিছত যদি কাউণ্টেবল নাউন আছে তেতিয়াহ'লে দ্য ফিউ হ'ব আৰু যদি আনকাউণ্টেবল নাউন আছে তেতিয়াহ'লে দ্য লিটিল হ'ব এতিয়া দ্য ফিউ বা দ্য লিটিল আমি ক'ত ব্যৱহাৰ কৰিম এইটো আমি শিকিলোঁ যে খালী ঠাইৰ পিছত যিটো নাউন দিয়া থাকিব যিটো শব্দ দিয়া থাকিব যদি সেইটো কাউণ্টেবল হয় আৰু সেই কাউণ্টেবল নাউনৰ পিছত যদি হেভ হেজ হেড আৰ্ণ এইবিলাক থাকে তেতিয়াহ'লে দ্য ফিউ হ'ব আৰু খালী ঠাইৰ পিছত যিটো শব্দ আছে সেইটো যদি আনকাউণ্টেবল নাউন হয় ঠিক আছে আনকাউণ্টেবল নাউন হয় আৰু সেই আনকাউণ্টেবল নাউনৰ পিছত যদি ছাবজেক্টৰ পিছত হেভ হেজ হেড আৰ্ণ এইবিলাক আছে তেতিয়াহ'লে দ্য লিটিল হ'ব যদি ব্ৰেকেটত দ্য লিটিল এ লিটিল আছে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত কি হ'ব ইয়াত আমাৰ দ্য ফিউ হ'ব কিয় হ'ব খালী ঠাইৰ পিছত বুকছ আছে বুকছটো হৈছে আমাৰ কাউণ্টেবল নাউন আৰু তাৰপিছত চোৱা ইউ ছাবজেক্ট হেভ আছে চোৱা ঠিক আছে তো বুজিলা তোমালোকে যে খালী ঠাইৰ পিছত যিটো নাউন থাকিব সেই নাউনৰ পিছত যদি এই নাউনটো চাব লাগিব সেই নাউনটো যদি কাউণ্টেবল হয় আৰু সেই কাউণ্টেবল নাউনৰ পিছত যদি হেভ হেজ হেড আৰ্ণ এইবিলাক লক্ষণ পোৱা যায় তেতিয়াহ'লে দ্য ফিউ হ'ব আৰু যদি খালী ঠাইৰ পিছত আনকাউণ্টেবল নাউন হয় আৰু সেই আনকাউণ্টেবল নাউনৰ পিছত যদি ছাবজেক্টৰ পিছত হেভ হেজ হেড আৰ্ণ থাকে তেতিয়াহ'লে দ্য লিটিল হ'ব গতিকে ইয়াত আমাৰ দ্য ফিউ হ'ব যিহেতু খালী ঠাইৰ পিছত বুকছ কাউণ্টেবল নাউন আছে আৰু তাৰপিছত ইউ হেভ আছে গতিকে দ্য ফিউ হ'ব এইটো হ'ল আমাৰ লক্ষণৰ কথা এতিয়া অৰ্থ চোৱা ফাৰ্ষ্ট ৰিড ডেশ বুকছ ইউ হেভ উইথ
এই বাক্যটোৱে কি বুজাইছে? এই বাক্যটোৱে বুজাইছে যে তোমাৰ তাত বা তোমাৰ হাতত যিমান কিতাপ আছে গোটেইখিনি কিতাপ আগতে তুমি পঢ়ি লোৱা। ফাৰ্ষ্ট ৰিড, প্ৰথমে তুমি বা আগতে তুমি পঢ়ি লোৱা। দ্য ফিউ বুকছ ইউ হেভ উইথ, যিবিলাক কিতাপ তোমাৰ হাতত আছে বা যিমানখিনি কিতাপ তোমাৰ হাতত আছে, তোমাৰ তাত আছে, সেই গোটেইখিনি কিতাপ তুমি আগতে পঢ়ি লোৱা। তো ইয়াত কি বুজাইছে? বাক্যটোৱে বুজাইছে যে যিমানখিনি আছে তাৰ গোটেইখিনি বুজাইছে, গতিকে দ্য ফিউ হ'ব। তো অৰ্থ অনুযায়ী আমাৰ বহুৱাব লাগিব। যদি অৰ্থ নাজানা তেতিয়াহ'লে লক্ষণ চাই পেলাই বহুৱাব লাগিব। নেক্সট চোৱা নম্বৰ চি, ডেছ অফ দি অৰেঞ্জেছ ৱৰ ৰটেন। এই বাক্যটো চোৱা, ব্ৰেকেটত দিছে মেনি মোৰ মাছ। আমি কেনেকৈ পৰীক্ষাত আহিলে এনেকুৱা বাক্য ব্ৰেকেটত মোৰ মাছ মেনি এইবিলাক থাকিলে কেনেকৈ ছল্ভ কৰিম? এতিয়া আমাৰ চাব লাগিব, প্ৰথমে আমাৰ বুজিব লাগিব যে মেনি ক'ত ব্যৱহাৰ কৰা হয়, মাছ ক'ত ব্যৱহাৰ কৰা হয়, মোৰ ক'ত ব্যৱহাৰ কৰা হয়, তিনিওটাৰ মাজত পাৰ্থক্য কি, সেইটো আগতে আমাৰ জানিব লাগিব। তেতিয়াহে আমি শুদ্ধকৈ বহুৱাব পাৰিম। তোমালোকে জনা উচিত মেনি ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউনৰ আগত। কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়, ঠিক আছে। নেক্সট আছে মোৰ। মোৰ ক'ত ব্যৱহাৰ কৰা হয়? মোৰ ব্যৱহাৰ কৰা হয় কম্পেৰেটিভ চেণ্টেন্সত, কম্পেৰেটিভ ডিগ্ৰীৰ বাক্যত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মোৰে কম্পেৰেটিভ চেঞ্চ দিয়ে। এতিয়া তোমালোকে সুধিবা ছাৰ কম্পেৰেটিভ কি আমি নাজানো। আমি নেক্সট কোনো এটা ভিডিঅ'ত আমি ডিগ্ৰীৰ বিষয়ে আলোচনা কৰিম, পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী, ছুপাৰেটিভ ডিগ্ৰী। তেতিয়া তোমালোকে তাত বুজি পাবা যে কম্পেৰেটিভ ডিগ্ৰী কি বস্তু, ঠিক আছে। এতিয়া তোমালোকে মনত ৰখা উচিত যে মোৰ যিটো আমাৰ হেৰি আছে ডিটাৰমিনাৰ আছে, এই মোৰ ডিটাৰমিনাৰটো কম্পেৰেটিভ ডিগ্ৰী বাক্যত ব্যৱহাৰ কৰা হয়, কম্পেৰেটিভ চেঞ্চ দিয়ে। আৰু মাছ ক'ত ব্যৱহাৰ কৰা হয়? মাছ ব্যৱহাৰ কৰা হয় আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়। মাছ ডিটাৰমিনাৰ আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়। এতিয়া আমাৰ চাব লাগিব যে খালী ঠাইৰ পিছত যিটো নাউন দিছে, এই নাউনটো কাউণ্টেবল নে আনকাউণ্টেবল, আৰু বাক্যটোৱে কি কম্পেৰেটিভ ডিগ্ৰীৰ বাক্য নে কি বাক্য, সেইবিলাক আমাৰ চাব লাগিব। এতিয়া আমি চাইছোঁ এই বাক্যটো কম্পেৰেটিভ ডিগ্ৰীৰ বাক্য নহয়। ডেছ অফ দি অৰেঞ্জেছ ৱাৰ ৰটেন, ইয়াত কম্পেৰেটিভৰ কোনো লক্ষণ নাই, গতিকে মোৰ ব্যৱহাৰ নহ'ব। মোৰ অফ দি অৰেঞ্জেছ ব্যৱহাৰ নহ'ব। আৰু মাছ ব্যৱহাৰ নহ'ব এই বাক্যটোত, কিয়? মাছ আনকাউণ্টেবল নাউনৰ ব্যৱহাৰ কৰা হয়। আৰু ইয়াত নাউন যিটো দিছে খালী ঠাইৰ পিছত অৰেঞ্জেছ, সেইটো আনকাউণ্টেবল নাউন নহয়, এইটো কাউণ্টেবল নাউন। অৰেঞ্জ মিনছ হৈছে আমি জানো কমলা, আৰু অৰেঞ্জক কমলাক আমি গণিব পাৰি কাউণ্টেবল নাউন। আৰু মাছ ব্যৱহাৰ কৰা হয় আনকাউণ্টেবল নাউনৰ আগত, গতিকে ইয়াত আমি মাছ ব্যৱহাৰ কৰিব নোৱাৰিম। মোৰ আৰু মাছ কেঞ্চেল হৈ গ'ল। এতিয়া আছে আমাৰ মেনি, আৰু মেনি ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউনৰ আগত, গতিকে ইয়াত মেনি ব্যৱহাৰ কৰিব লাগিব। মেনি অফ দি অৰেঞ্জেছ ৱাৰ ৰটেন। মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়ালৈকে নিশ্চয় বুজি পাইছা। নেক্সট পেজ চাবা, নম্বৰ ডি চাবা। নম্বৰ ডিত আছে চক্ৰেটিছ গেভ ডেছ ইউজফুল এডভাইচ টু হিজ পিউপিলছ। ব্ৰেকেটত আছে মাছ মেনি মোৰ, আগৰটো নিচিনা তিনিটা অপশ্যন দিছে, মাছ মেনি মোৰ। এতিয়া তোমালোকে গম পাইছা ইয়াৰ আগত মোৰ ক'ত ব্যৱহাৰ কৰা হয়, কম্পেৰেটিভ ডিগ্ৰীৰ বাক্যত ব্যৱহাৰ কৰা হয়। আৰু ইয়াত যিটো বাক্য দিছে চক্ৰেটিছ গেভ ডেছ ইউজফুল এডভাইচ টু হিজ পিউপিলছ, এইটো কম্পেৰেটিভ ডিগ্ৰীৰ বাক্য নহয়, কম্পেৰেটিভৰ লক্ষণ নাই, গতিকে মোৰ ব্যৱহাৰ কৰিব নোৱাৰি। আৰু মেনি ব্যৱহাৰ কৰা হয়, মই কৈছিলোঁ যে কাউণ্টেবল নাউনৰ আগত। ইয়াত যিটো খালী ঠাইৰ পিছত যিটো নাউন দিছে ইউজফুল এডভাইচ, ইয়াত নাউন, ইউজফুলটো নাউন নহয়, ইউজফুলটো হৈছে এডজেক্টিভ, এডভাইচটো হৈছে নাউন। গতিকে খালী ঠাইৰ পিছত যিটো নাউন দিছে এডভাইচ, সেইটো আমাৰ কাউণ্টেবল নাউন নহয়, এইটো আনকাউণ্টেবল নাউন। এডভাইচ মিনছ হৈছে উপদেশ, তোমালোকে জানা, এইটো হৈছে আনকাউণ্টেবল নাউন। গতিকে ইয়াত মেনি ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে এটা ৰৈ গ'ল মাছ ব্যৱহাৰ কৰিব পাৰি, মাছ আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়, গতিকে ইয়াত আমি মাছ ব্যৱহাৰ কৰিব পাৰি, মাছ ব্যৱহাৰ কৰিব লাগিব। চক্ৰেটিছ গেভ মাছ ইউজফুল এডভাইচ টু হিজ পিউপিলছ, ইয়াত মাছ ব্যৱহাৰ হ'ব। তোমালোকে গম পালা কিয় ব্যৱহাৰ হ'ব, যে মাছ আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়, আৰু ইয়াত আছে আনকাউণ্টেবল নাউন খালী ঠাইৰ পিছত এডভাইচ, গতিকে ইয়াত মাছ ব্যৱহাৰ কৰিব লাগিব। আৰু এটা কথা কৈ দিওঁ, মেনি ব্যৱহাৰ কৰা হয় প্লুৰেল নাউনৰ আগত, ঠিক আছে, বহু বচনৰ আগত ব্যৱহাৰ কৰা হয়। আৰু ইয়াত খালী ঠাইৰ পিছত যিটো শব্দ আছে এডভাইচ, এইটো বহু বচন নহয়, প্লুৰেল নাউন নহয়, গতিকে ইয়াত মেনি ব্যৱহাৰ কৰিব নোৱাৰি। নেক্সট নম্বৰ ই, হাৰি আপ উই হেভ অনলি ডেছ টাইম লেফ্ট। ইয়াত ব্ৰেকেটত দিছে আমাৰ লিটিল এ লিটিল দ্য লিটিল। অলপ আগতে আমি কৈছিলোঁ লিটিল এ লিটিল দ্য লিটিল
এই তিনিওটা আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় এতিয়া আমাক চাব লাগিব খালি তাৰ পিছত যিটো নাউন দিছে যিটো শব্দ দিছে সেইটো কাউণ্টেবল নে আনকাউণ্টেবল ইয়াত নিশ্চয় আনকাউণ্টেবল হ'ব যিহেতু ব্ৰেকেটত লিটিল এ লিটিল দা লিটিল দিছে আনকাউণ্টেবল নিশ্চয় হ'ব এতিয়া চাব লাগিব যে লিটিল ব্যৱহাৰ হ'ব নে এ লিটিল ব্যৱহাৰ হ'ব নে দা লিটিল ব্যৱহাৰ হ'ব কোনটো লক্ষণ আছে এতিয়া এটা এটাকৈ চাওঁ আমি লিটিল ব্যৱহাৰ হ'ব নোৱাৰে কিয় লিটিলে নিগেটিভ চেঞ্চ দিয়ে নিগেটিভ অৰ্থ দিয়ে আৰু এই বাক্যটোৰ অৰ্থৰ দ্বাৰা আমি বুজি পালোঁ ইয়াত এই বাক্যটোৱে নিগেটিভ অৰ্থ দিয়া নাই পজিটিভ অৰ্থ দিছে গতিকে লিটিল ব্যৱহাৰ নহ'ব তাৰপিছত আমি চাওঁ দা লিটিল ব্যৱহাৰ হ'ব নেকি আমি চাইছোঁ যে দা লিটিলো ব্যৱহাৰ নহ'ব দা লিটিল মানে যিমানখিনি আছে তাৰ গোটেইখিনি ইয়াত সেইটো অৰ্থ দিয়া নাই গতিকে দা লিটিল ব্যৱহাৰ নহ'ব 1 নম্বৰ কথা 2 নম্বৰ কথা দা লিটিলৰ লক্ষণ ইয়াত নাই মই তোমালোকক অলপ আগতে কৈছিলোঁ দা লিটিলৰ লক্ষণ এটা আছে বা দা ফিউৰ লক্ষণ আছে কি যে খালি তাৰ পিছত যিটো নাউন আছে নাউনৰ পিছত কি থাকিব লাগিব নাউনৰ পিছত তোমাৰ ছাবজেক্টৰ পিছত হেভ হেজ হেড আৰ্ণ এইবিলাক থাকিব লাগিব ইয়াত নাই লক্ষণ নাই গতিকে দা লিটিল ব্যৱহাৰ নহ'ব আৰু অৰ্থৰ দ্বাৰাও আমি বুজি পাওঁ যে ইয়াত দা লিটিল ব্যৱহাৰ নহ'ব দা লিটিল মানে যিমানখিনি আছে তাৰ গোটেইখিনি বুজায় ইয়াত সেইটো অৰ্থ দিয়া নাই এতিয়া কথা হ'ল এতিয়া ৰৈ গ'ল এ লিটিল ইয়াত ব্যৱহাৰ নিশ্চয় হ'ব যিহেতু দুটা কাটি গ'ল দুটা কেঞ্চেল হৈ গ'ল দা লিটিল কেঞ্চেল হৈ গ'ল গতিকে এ লিটিল হ'ব কিন্তু লক্ষণ আছে এইটো লক্ষণটো জানিব লাগিব অনলি খালি ঠাইৰ আগত যদি অনলি থাকে তেতিয়াহ'লে তোমালোকে বুজিবা তাত এ লিটিল হ'ব বা এফ ইউ হ'ব যদি কাউণ্টেবল নাউন আছে খালি তাৰ পিছত এফ ইউ হ'ব আৰু যদি আনকাউণ্টেবল নাউন আছে তেতিয়াহ'লে এ লিটিল হ'ব টাইমটো হৈছে আনকাউণ্টেবল নাউন এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে ছাৰ টাইমটো কাউণ্টেবল নাউন হ'ব লাগে নহয় টাইম হৈছে আনকাউণ্টেবল নাউন আৰু টাইমৰ যিবিলাক এমাউণ্ট আছে টাইমৰ যিটো এমাউণ্ট আছে এমাউণ্ট মানে তাৰ সংখ্যা আছে তাৰ ভাগ আছে 1 2 বাজিছে 3টা বাজিছে 1 2 3 4 যিটো টাইমৰ যিটো এমাউণ্ট যিটো সংখ্যা সেইবিলাকহে কাউণ্টেবল কিন্তু টাইম যিটো শব্দ আছে সেই টাইম শব্দটো হৈছে আনকাউণ্টেবল নাউন টাইমক আমি গণিব নোৱাৰি ঠিক আছে টাইমৰ যিটো এমাউণ্ট 1 2 3 4 5 সেইটোকে আমি গণিব পাৰি কিন্তু টাইমক আমি গণিব নোৱাৰি সেইকাৰণে টাইমটো হৈছে আনকাউণ্টেবল নাউন আৰু টাইমৰ এমাউণ্ট যিবিলাক আছে 1 2 3 4 সেইবিলাক হৈছে কাউণ্টেবল নাউন এইটো মনত ৰাখিবা নেক্সট নম্বৰ এফ দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন ব্ৰেকেটত দিছে এ এন দা এতিয়া এ এন দাৰ ভিতৰত কোনটো হ'ব কোনটো ব্যৱহাৰ কৰিব লাগিব চোৱা খালি ঠাইৰ পিছত শব্দ দিছে ইউনিয়ন তোমালোকে এটা কথা জনা উচিত ইউনিয়ন ইংৰাজী যিবিলাক শব্দৰ ফাৰ্ষ্টত প্ৰথম আখৰটো যিবিলাক শব্দৰ প্ৰথম আখৰটো ইউ হয় আৰু ইউৰ উচ্চাৰণ যদি হয় যেনে আমব্ৰেলা ইংৰাজীত আছে আমব্ৰেলা মিনছ ছাতি হয় ইউৰ উচ্চাৰণ তেতিয়াহ'লে তোমালোকে বুজিব লাগিব তাত আৰ্টিকেল এন হ'ব যদি এটা বুজাইছে তেতিয়াহ'লে এন হ'ব এটা বুজালে এন আমব্ৰেলা আৰু যদি শব্দৰ আৰম্ভণিত ইউ যিটো আছে ইউটোৱে যদি উচ্চাৰণ নিদি পেলাই ইউ দিছে যেনে ইউনিয়ন ইয়াত ইউনিয়ন ইউ উচ্চাৰণ দিছে বা ইউনিভাৰ্চিটি ইউজফুল এইবিলাক পৰীক্ষাত আহি থাকে ঠিক আছে এতিয়া ইউটোৱে যদি উচ্চাৰণ ইউ দিছে হস্ৰ ইউ ৱাই ইউ দিছে উচ্চাৰণ তেতিয়াহ'লে বুজিবা তাত এন ব্যৱহাৰ নহ'ব এ ব্যৱহাৰ হ'ব যিহেতু কিয় হ'ব ইউনিয়নৰ উচ্চাৰণটো কিহেৰে আৰম্ভ হৈছে ৱাই ইউনিয়ন ৱাইৰে আৰম্ভ হৈছে আৰু ৱাই যদি আৰম্ভণিত থাকে তেতিয়াহ'লে তোমালোকে জানা সেইটো ব্যঞ্জন বৰ্ণ হয় কনচনেণ্ট হয় উচ্চাৰণটো কনচনেণ্টেৰে আৰম্ভ হ'লে তোমালোকে জানা এ হয় এন নহয় আৰু স্বৰবৰ্ণৰে ভাৱেলেৰে যদি উচ্চাৰণ আৰম্ভ হয় তেতিয়াহ'লে এন হয় ইয়াত ইউনিয়ন ইউ উচ্চাৰণটো ৱাইৰে আৰম্ভ হৈছে ব্যঞ্জন বৰ্ণৰে কনচনেণ্টেৰে আৰম্ভ হৈছে গতিকে আমাৰ কি হ'ব এ হ'ব দেই এতিয়া মোটামুটি কথা হ'ল যদি শব্দৰ আৰম্ভণিত ইউ থাকে আৰু ইউটোৱে যদি আৰ উচ্চাৰণ দিয়ে তেতিয়াহ'লে আমাৰ এন হ'ব যেনে আমব্ৰেলা এন আমব্ৰেলা আৰু যদি ইউৰ উচ্চাৰণটো তোমাৰ ইউ হয় তেতিয়াহ'লে এ হ'ব তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া 2011 চনৰ কুৱেশ্যন কেইটা চাবা নম্বৰ এ দ্য পেইণ্টাৰ ইজ এ মেন অফ ডেছ ৱৰ্ডছ ব্ৰেকেটত দিছে ফিউ এফ ইউ দ্য ফিউ এতিয়া কোনটো হ'ব চোৱা খালি তাৰ পিছত ৱৰ্ডছ আছে ৱৰ্ডছটো আমাৰ কাউণ্টেবল নাউন আৰু তোমালোকে জানা কাউণ্টেবল নাউনৰ আগত ফিউ এফ ইউ দ্য ফিউ ব্যৱহাৰ কৰা হয় আৰু আনকাউণ্টেবল নাউনৰ আগত লিটিল এ লিটিল দ্য লিটিল ব্যৱহাৰ কৰা হয় এতিয়া ব্ৰেকেটত যিহেতু ফিউ এফ ইউ দ্য ফিউ দিছে এইটো তোমালোকে নিশ্চয় গম পাইছা যে খালি তাৰ পিছত যিটো শব্দ হ'ব এই শব্দটো নিশ্চয় কাউণ্টেবল হ'ব ৱৰ্ডছটো কাউণ্টেবল ৱৰ্ড মিনছ শব্দক আমি গণিব পাৰি 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল এতিয়া ইয়াত কোনটো হ'ব ফিউ হ'ব নে এফ ইউ হ'ব নে দা ফিউ হ'ব কোনটো লক্ষণ আছে এইটো চোৱা দা ফিউটো হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে দা ফিউৰ যিটো বাহ্যিক লক্ষণ সেইটো আমি পোৱা নাই লক্ষণ কি কৈছিলোঁ তোমালোকক যে খালি ঠাইৰ পিছত যিটো শব্দ আছে শব্দৰ পিছত ছাবজেক্ট থাকিব ছাবজেক্টৰ পিছত হেভ হেজ হেড আৰ্ণ এইবিলাক থাকিব লাগিব এইটো মানে
আমাৰ স্পষ্ট লক্ষণ আৰু ইয়াত নাই তেনেকুৱা লক্ষণ নাই গতিকে দা ফিউ নহ'ব এইটো হৈছে লক্ষণ আৰু অৰ্থৰ দ্বাৰা আমি বুজি পাওঁ ইয়াত দা ফিউ নহ'ব দা ফিউ মানে যিমানখিনি আছে তাৰ গোটেইখিনি সেইটো ইয়াত অৰ্থ দিয়া নাই গতিকে দা ফিউ নহ'ব আৰু ফিউ হ'বনে নাই ফিউ নহ'ব চৰি এফ ইউ হ'বনে নাই এফ ইউ নহ'ব এফ ইউ কিয় নহ'ব এফ ইউৰ যিটো লক্ষণ সেইটো আমি পোৱা নাই এফ ইউৰ এটা লক্ষণ আছে কি স্পষ্ট লক্ষণ এফ ইউৰ আগত কি থাকিব লাগিব লিটিল থাকিব লাগিব ঠিক আছে অনলি এফ ইউ যদি অনলি আছে খালী ঠাইৰ আগত তেতিয়াহ'লে বুজিবা তাত এফ ইউ হ'ব এফ ইউৰ আমি ইয়াত লক্ষণ পোৱা নাই গতিকে এফ ইউ নহ'ব অৰ্থৰ দ্বাৰা আমি বুজি পাইছোঁ ইয়াত এফ ইউ নহ'ব এফ ইউ মানে হৈছে কিছু অলপ পৰিমাণ আৰু এই বাক্যটোৱে তেনেকুৱা অৰ্থ দিয়া নাই গতিকে এফ ইউ নহ'ব লক্ষণৰ দ্বাৰাও বুজি পালোঁ যে এফ ইউ নহ'ব আৰু অৰ্থৰ দ্বাৰাও আমি বুজি পালোঁ যে এফ ইউ নহ'ব এতিয়া ফিউ হ'ব ইয়াত ফিউ হ'ব কিয় হ'ব বাক্যৰ যিটো অৰ্থ যিটো অনুবাদ অৰ্থৰ দ্বাৰা আমি বুজি পাইছোঁ ইয়াত ফিউ হ'ব এই বাক্যটোৱে আমাৰ নিগেটিভ অৰ্থ দিছে নিগেটিভ চেঞ্চ দিছে গতিকে ফিউ হ'ব নিগেটিভ চেঞ্চ কেনেকৈ দিছে চোৱা বাক্যটোৰ অনুবাদ অৰ্থটো বুজি লোৱা দ্য পেইণ্টাৰ ইজ এ মেন অফ ডেছ ৱৰ্ডছ এনেকুৱা পৰীক্ষাত আহি থাকে বাক্য এই বাক্যটোৰ বাহিৰে আৰু বেলেগ এটা বাক্য দিয়ে যেনে দ্য পেইণ্টাৰৰ ঠাইত দ্য প্ৰিন্সিপেল দিয়ে দ্য প্ৰিন্সিপেল ইজ এ মেন অফ ডেছ ৱৰ্ডছ এনেকৈও দিয়ে বাক্যটো বা দ্য পেইণ্টাৰ ইজ এ মেন অফ ডেছ ৱৰ্ডছ তো এনেকুৱা বাক্য যদি পৰীক্ষাত আহে তেতিয়াহ'লে তোমালোকে ছাবজেক্ট যদি চেঞ্জ কৰি দিয়ে কেতিয়াবা দ্য পেইণ্টাৰ দিয়ে কেতিয়াবা দ্য প্ৰিন্সিপেল দিয়ে কেতিয়াবা বেলেগ শব্দ দিব পাৰে তো ছাবজেক্ট যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে তোমালোকে বাকী একো কৰিব নালাগে খালী ঠাইত তোমালোকে ফিউ লিখি দিবা এনেকুৱা বাক্য আহিলে ঠিক আছে বাক্যটোৰ অনুবাদ হৈছে দ্য পেইণ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ ইয়াৰ অনুবাদ হৈছে পেইণ্টাৰজনে একেবাৰে কম কথা কয় মানে কথা নকয় বেছি কথা নকয় নিগেটিভ অৰ্থ দিছে গতিকে ফিউ হ'ব নেক্সট নম্বৰ বি ডেছ অনাৰেৰী ছেক্ৰেটাৰী গেটছ ন' চেলাৰী ফৰ হোল্ডিং দ্য পোষ্ট ব্ৰেকেটত দিছে এ এন দা কোনটো হ'ব চোৱা এটা কথা মনত ৰখা উচিত ইংৰাজীত যিবিলাক শব্দৰ আৰম্ভণিত এইচ থাকে তাৰপিছত অ' থাকে এইচ অ' যিবিলাক শব্দৰ আৰম্ভণিত থাকে সেইবিলাক শব্দৰ প্ৰথম আখৰটো এইচ যিটো সেইটো চাইলেণ্ট থাকে সচৰাচৰ ঠিক আছে ইয়াতো এইচ চাইলেণ্ট হৈ আছে যিহেতু এইচৰ পিছত অ' আছে গতিকে ইয়াৰ উচ্চাৰণটো হনেৰেৰী নহ'ব অনেৰেৰী হ'ব এইচটো চাইলেণ্ট আখৰ দেই চাইলেণ্ট লেটাৰ তো অ'ৰে উচ্চাৰণ কৰিব লাগিব অনেৰেৰী উচ্চাৰণ কৰিব লাগিব এইটো কথা জনা উচিত তোমালোকে এতিয়া ইয়াত কি হ'ব এ হ'বনে এন হ'বনে দা হ'ব চোৱা এ হ'ব নোৱাৰে এনেই হ'ব যেহেতু উচ্চাৰণটো অনেৰেৰী অ'ৰে আৰম্ভ হৈছে আৰু অ'ৰে আৰম্ভ হৈছে আৰু অ'টো হৈছে ভাৱেল স্বৰবৰ্ণ গতিকে অনেৰেৰী উচ্চাৰণ যেহেতু ভাৱেলেৰ অনেৰেৰী ঠিক আছে তো অনেৰেৰী উচ্চাৰণটো ভাৱেলেৰে আৰম্ভ হৈছে অ'ৰে আৰম্ভ হৈছে গতিকে আমাৰ ইয়াত এন হ'ব দা নহ'ব দাই আমাৰ নিৰ্দিষ্ট বস্তু বুজায় ইয়াত অৰ্থৰ দ্বাৰা আমি বুজি পাইছোঁ যে নিৰ্দিষ্ট বস্তু বুজোৱা নাই ডেছ এন অনাৰেৰী ছেক্ৰেটাৰী গেটছ ন' চেলাৰী ফৰ হোল্ডিং দ্য পোষ্ট ঠিক আছে ইয়াত নিৰ্দিষ্ট এজনক বুজোৱা নাই গতিকে ইয়াত দা ব্যৱহাৰ নহ'ব এন ব্যৱহাৰ হ'ব নেক্সট চোৱা নম্বৰ চি ডেছ অফ দ্য কেণ্ডিডেটছ মাষ্ট প্ৰডিউচ হিজ আইডেণ্টিটি কাৰ্ড ব্ৰেকেট দিছে এনি এভৰি ইচ এতিয়া তিনিওটাৰ অৰ্থ আগতে জানি লোৱা এনি মানে যিকোনো এটা এভৰি মানে প্ৰত্যেক ইচ মানেও প্ৰত্যেক পাৰ্থক্যটো জানি লোৱা তিনিওটাৰ পাৰ্থক্য কি এনি ক'ত ব্যৱহাৰ কৰা হয় এভৰি ক'ত ব্যৱহাৰ কৰা হয় ইচ ক'ত ব্যৱহাৰ কৰা হয় এনি সচৰাচৰ নিগেটিভ আৰু ইণ্টাৰগেটিভত ব্যৱহাৰ কৰা হয় কেতিয়াবা পজিটিভতো ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু এনিৰ পিছত ছিংগুলাৰ নাউন ব্যৱহাৰ কৰা হয় প্লুৰেল নাউন ব্যৱহাৰ কৰা নহয় এক নম্বৰ কথা এভৰি ক'ত ব্যৱহাৰ কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় দুটাতকৈ বেছিৰ মাজত প্ৰত্যেকক বুজাবলৈ দুটাতকৈ বেছিৰ মাজত প্ৰত্যেকক বুজাবলৈ এভৰি ব্যৱহাৰ কৰা হয় দুটাতকৈ বেছি আছে বস্তু বা দুজনতকৈ বেছি মানুহ আছে তাৰ ভিতৰত যিকোনো প্ৰত্যেকক বুজাবলৈ এভৰি ব্যৱহাৰ কৰা হয় এক নম্বৰ কথা দুই নম্বৰ কথা এভৰিৰ পিছত ছিংগুলাৰ নাউনৰ ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু তিনি নম্বৰ কথা এভৰিৰ পিছত অফ নহয় এভৰিৰ পিছত কি নহয় অফ নহয় এইকেইটা কথা মনত ৰাখিবা নেক্সট হৈছে ইচ ক'ত ব্যৱহাৰ কৰা হয় এভৰি আৰু ইচৰ অৰ্থ প্ৰায় একেই ইচ ব্যৱহাৰ কৰা হয় দুটা বা দুজনৰ মাজত প্ৰত্যেকক বুজাবলৈ ইচ ব্যৱহাৰ কৰা হয় ইচৰ বিষয়ে প্ৰথমটো কথা হ'ল ইচ দুটা বা দুজনৰ মাজত প্ৰত্যেকক বুজাবলৈ ইচ ব্যৱহাৰ কৰা হয় আৰু ইচৰ পিছত অফ ব্যৱহাৰ কৰা হয় আৰু ইচৰ পিছত প্লুৰেল নাউন ব্যৱহাৰ কৰা হয় ছিংগুলাৰো ব্যৱহাৰ হয় প্লুৰেল নাউনো ব্যৱহাৰ কৰা হয় ছিংগুলাৰ প্লুৰেল দুইটা ব্যৱহাৰ হয় এই কথাকেইটা মনত ৰাখিবা এতিয়া ইয়াত চোৱা ইয়াত কোনটো ব্যৱহাৰ হ'ব এনিটো ব্যৱহাৰ নহ'ব কিয় এনিটো সচৰাচৰ নিগেটিভ আৰু ইণ্টাৰগেটিভত ব্যৱহাৰ কৰা হয় আৰু এনিৰ পিছত ছিংগুলাৰ নাউন হয় আৰু এই বাক্যটো নিগেটিভ নহয় ইণ্টাৰগেটিভ নহয় এক নম্বৰ কথা দুই নম্বৰ কথা ইয়াত যিটো নাউন আছে সেইটো ছিংগুলাৰ নহয় কেণ্ডিডেটছ চোৱা ডেছ অফ দি কেণ্ডিডেটছ প্লুৰেল নাউন গতিকে ইয়াত এনি ব্যৱহাৰ নহ'ব
এভৰি ব্যৱহাৰ নহ'ব অলপ আগতে কৈছিলোঁ এভৰি পিছত অফ ব্যৱহাৰ নহয় গতিকে এভৰি ব্যৱহাৰ নহ'ব আৰু এটা কথা কৈছিলোঁ এভৰি পিছত ছিংগুলাৰ নাউন হয় ইয়াত নাউন আছে প্লুৰেল কেণ্ডিডেটছ গতিকে এভৰি ব্যৱহাৰ নহ'ব নেক্সট আছে ইচ ব্যৱহাৰ হ'ব যেহেতু ইচৰ পিছত অফ ব্যৱহাৰ হয় 1 নম্বৰ কথা 2 নম্বৰ কথা ইচৰ পিছত প্লুৰেল নাউন ব্যৱহাৰ হয় গতিকে ইয়াত ইচ ব্যৱহাৰ হ'ব যেহেতু ইয়াত প্লুৰেল নাউন আছে কেণ্ডিডেটছ তো বাক্যটো হ'ব ইচ অফ দ্য কেণ্ডিডেটছ মাষ্ট প্ৰডিউচ হিজ আইডেণ্টিটি কাৰ্ড আজিৰ ভিডিঅ'ৰ লাষ্ট চেণ্টেন্স ইণ্ডিয়া ৱন দ্য মেটচ উইথ ডেছ বিট অফ লাক চোৱা দা লিটিল নহ'ব দা লিটিলৰ লক্ষণ নাই অলপ আগতে কৈছিলোঁ দা লিটিলৰ লক্ষণ হৈছে দা লিটিলৰ পিছত আমাৰ খালী ঠাইৰ পিছত যিটো নাউন আছে নাউনৰ পিছত কি থাকিব লাগিব নাউনৰ পিছত ছাবজেক্টৰ পিছত আকৌ হেভ হেজ হেড আৰ্ণ এইবিলাক থাকিব লাগিব আৰু এইবিলাক লক্ষণ এটাও নাই আৰু অৰ্থৰ দ্বাৰাও আমি বুজি পাইছোঁ ইয়াত আমাৰ দা লিটিল নহ'ব দা লিটিল মানে যিমানখিনি আছে তাৰ গোটেইখিনি আৰু এই বাক্যটোৱে তেনেকুৱা অৰ্থ প্ৰকাশ কৰা নাই ঠিক আছে গতিকে দা লিটিল নহ'ব এতিয়া লিটিল হ'ব নে নাই লিটিল নহ'ব লিটিল কিয় নহ'ব লিটিলে নিগেটিভ চেঞ্চ দিয়ে নিগেটিভ অৰ্থ দিয়ে আৰু এই বাক্যটোৱে নিগেটিভ অৰ্থ দিয়া নাই বাক্যৰ অৰ্থৰ দ্বাৰা অনুবাদৰ দ্বাৰা আমি বুজি পাইছোঁ যে নিগেটিভ অৰ্থ দিয়া নাই গতিকে লিটিল ব্যৱহাৰ নহ'ব লিটিল হ'ব এই লিটিলৰ লক্ষণ পোৱা গৈছে লিটিলৰ লক্ষণ কি বিট পোৱা গৈছে বিট মনত ৰাখিবা খালী ঠাইৰ পিছত যদি বিট থাকে তেতিয়াহ'লে লিটিল হ'ব ঠিক বিটটো হৈছে লিটিলৰ লক্ষণ যিবিলাক বাক্যত বিট থাকে তাৰ লগত লিটিল ব্যৱহাৰ কৰা হয় লিটিল বিট ব্যৱহাৰ নহয় বা দা লিটিল বিট ব্যৱহাৰ নহয় লিটিল বিট ঠিক খালী তাৰ আগত যেনেকৈ অনলি থাকিলে লিটিল হয় বা এফ ইউ হয় ঠিক তেনেদৰে খালী তাৰ পিছত যদি বিট থাকে তেতিয়াহ'লে তাৰ আগত লিটিল হয় লিটিল বিট হৈ গ'ল তোমালোকে আজিৰ এইকেইটা কুৱেশ্যনছ নিশ্চয় বুজি পাইছা নেক্সট ভিডিঅ'ত আমি ডিটাৰমিনাৰ্ছৰ আৰু কিছুমান ইম্পৰ্টেণ্ট চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিম ঠিক আছে তোমালোকে কুৱেশ্যনকেইটা ভালদৰে চাবা যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ টাইম